শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান পৰিৱৰ্তন বৃহৎ সভা পশ্চিম অসমৰ বঙাইগাঁও জিলাৰ কাছিডবা জিলা নামঘৰ প্ৰাংগণত জিলাভিত্তিত শংকৰী সংগীতৰ কৰ্মশালা অনুষ্ঠিত হ'ব জ্যোতিনগৰ প্ৰাথমিক শাখাত। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ এক বিশেষ সাধাৰণ সভা কাছিডবাৰ জিলা নামঘৰ আৰু কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। জিলা সভাপতি অনিল কুমাৰ ৰায় বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত মূল সমিতি তথা কেন্দ্ৰীয় সমিতিয়ে জিলা সমিতিলৈ প্ৰেৰণ কৰা সংবিধান সংশোধনীৰ খচৰা সম্পৰ্কে বিশদ আলোচনা কৰি সকলোবোৰ দফা আৰু অনুচ্ছেদসমূহ মানি লৈ সিদ্ধান্তসমূহ মূল সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে সভাত জিলা নামঘৰ আৰু মণিকূটৰ উন্নয়নৰ সম্পৰ্কত আলোচনা কৰি আন এক প্ৰস্তাৱ গ্ৰহণ কৰে। তদুপৰি আগন্তুক 12 জুলাইৰ পৰা 16 জুলাই জিলা ভিত্তিত শংকৰী সংগীতৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইদৰে আন কেতবোৰ প্ৰস্তাৱসমূহ সভাই সিদ্ধান্ত গ্ৰহণ কৰে। সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক নমল চন্দ্ৰ শৰণীয়া বাপ আৰু মূলৰ সংবিধানৰ খচৰাসমূহ পাঠ কৰে কৃষ্ণ ৰায় বাপে। সভাত মূল তথা কেন্দ্ৰীয় সদস্য অজিত চৌধুৰী বাপ, শৰণ সদস্য ভৱেশ্বৰ ৰায় বাপ, সেৱা বাহিনীৰ কেন্দ্ৰীয় সদস্য কুঞ্জ ৰায় বাপ, জিলা শাখাৰ প্ৰচাৰ সভাৰ সভানেত্ৰী কামিনী ৰায় আই আৰু ভৱানন্দ সাউদ আদিয়ে সাৰুৱা ভাষণ দি পৰামৰ্শ আগবঢ়ায়। আনহাতে জ্যোতিনগৰ প্ৰাথমিকৰ কৃষ্ণ ৰায়ে জিলা ভিত্তিত অনুষ্ঠিত হ'বলগীয়া শংকৰী সংগীতৰ কৰ্মশালা জ্যোতিনগৰ প্ৰাথমিক শাখাতে অনুষ্ঠিত হ'ব বুলি সংবাদ মাধ্যমক জনায়। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কৰজাকি নাহিকে পাম গুহাৰি চৰণ ৰেণুহত কোটি বাৰেক কৰো প্ৰণাম বাৰেক কৰো প্ৰণাম। আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ এটা বিশেষ সাধাৰণ সভা আমাৰ বঙাইগাঁও জিলা শাখাৰ এই পবিত্ৰ নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হ'ল। ইয়াত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ ফালৰ পৰা 4 পুথিৰ যি খচৰা এখন প্ৰস্তুত কৰিছে আৰু সেই 4 পুথিৰ খচৰা ভাগিত জিলাৰ ফালৰ পৰা যি মন্তব্য প্ৰেৰণ কৰাৰ কাৰণে আমাক চিঠি পঠিয়াইছিলে তাৰ কাৰণে আমি জিলাৰ সমস্ত বাপাইৰ লগত বিতংভাৱে আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে খচৰাখন যি মতে প্ৰস্তুত কৰিছে মূলে তাত আমাৰ ক'বলগীয়া একো নাই, এখন সম্পূৰ্ণ সমৰ্থন আছে। 1 নম্বৰ প্ৰস্তাৱ সেইটো আছিলে। আৰু দ্বিতীয়তে আমি শংকৰী সংগীতৰ এখন আমি কৰ্মশালা ইয়াতে পাতিম অহা 12 জুলাইৰ পৰা 16 জুলাইলৈকে। আৰু সেইভাগেও আমাৰ সমস্ত বাপ আই সমস্তই ইয়াতে সন্মতি জনাইছে আৰু সেই কাৰ্যভাগী কৰাৰ কাৰণে দৃঢ় সংকল্প হৈছে। আৰু তৃতীয় প্ৰস্তাৱত আছে আমাৰ বঙাইগাঁও জিলা শাখাৰ পবিত্ৰ নামঘৰৰ যি সিংহাসন ভাগি, এই সিংহাসন ভাগি অলপ মানে হেৰি হৈছে। সেই সিংহাসন ভাগি আমি নতুনকৈ প্ৰস্তুত কৰা হৈছে আৰু সেই সিংহাসন ভাগিক উন্নয়নৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ইতিমধ্যে কাম চলি আছে, তাৰ বিষয়ে বিতং আলোচনা হৈছে। আৰু আমাৰ সংস্কৃতি বিভাগৰ কিছু ইয়াতে আলোচনা হৈছে, সাহিত্য বিভাগৰ আলোচনা হৈছে, শিক্ষা বিভাগৰ আলোচনা হৈছে। বিভিন্ন আলোচনা আজি ফলপ্ৰসূভাৱে বাপসকলে আগবঢ়াইছে আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজিৰ জৰুৰী সভাৰ কাৰ্যসূচী আচলতে ইমানেই। কৃষ্ণ জয় গুৰু শংকৰ। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য।